Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আপোনালোকে ঠিকই দেখিছে থাম্বনেইলটোত আসাম পুলিচ আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 কেতিয়া অনুষ্ঠিত হ'ব। আসাম পুলিচৰ পৰীক্ষা ইতিমধ্যে আজি কেইদিনমান আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ কৈছিলে যে অসম পুলিচৰ পৰীক্ষা জুলাই মাহত অনুষ্ঠিত হ'ব বুলি, কিন্তু এতিয়ালৈকে কোনো নিশ্চয়তা নাই। জুলাই মাহত হয়তো অনুষ্ঠিত নহ'ব পাৰে। মই আপোনালোকক এটা ক্লিপ শ্বেয়াৰ কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি কি ক'লে সাংবাদিকৰ আগত। চ' আপোনালোকে সেই ক্লিপটো চাই পেলাই গম পাব যে পৰীক্ষা কেতিয়া হ'ব পাৰে আৰু কিহৰ কাৰণে হয়তো পষ্টপন হৈছে বা কিহৰ কাৰণে দেৰি হৈ আছে। চ' সেইখিনি গম পাব ক্লিপটোত। মই জাষ্ট দেখুৱাম 18 ছেকেণ্ডমানৰ এটা ক্লিপ আছে হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে অসম আৰক্ষীৰ পৰীক্ষা জুলাই মাহত অনুষ্ঠিত চাগে নহ'ব, তেওঁৰ কথাখিনিৰ পৰা গম পালোঁ। আৰু লগতে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কথা কওঁ তেতিয়াহ'লে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাও আপোনালোকে জুলাই মাহত জুলাইতটো এক্সপেক্ট নকৰিবই, আগষ্টতো নকৰিব। জুলাই আগষ্ট বাদ দি পেলাই ছেপ্টেম্বৰ মানত এক্সপেক্ট কৰক। ছেপ্টেম্বৰত মুঠতে এই ক্লিপটো চাই লওক, তেতিয়া আপোনালোকে গম পাব। ক্লিপটোত গোটেইখিনি বস্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ কৈছে। ক্লিপটো ভিউ কৰক। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব। পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। বাকী আপোনালোকে হয়তো ক্লিয়াৰ হ'ল যে কিহৰ কাৰণে দেৰি হৈ আছে আসাম পুলিচৰ পৰীক্ষা আৰু লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। চ' এইটো বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে ভিডিঅ'টোত সাংবাদিকৰ আগত, চ' গম পাইছে যে এইটো বছৰৰ ভিতৰতে গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ যাব। যিমান যি ভেকেঞ্চিছ আছিলে, যিমান যি পৰীক্ষাৰ অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে, চ' সেইখিনি পৰীক্ষা অনুষ্ঠিত হৈ যাব। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত থাকক। এতিয়াতো জুন মাহ হ'লে এইটো বছৰৰ মানে ফাৰ্ষ্ট হাফ কমপ্লিট হৈ গ'ল, ফাৰ্ষ্ট 6 মান্থ। তো নেক্সট 6 মান্থ আপোনালোকৰ কাৰণে ক্ৰুচিয়েল হ'ব। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকক। অলপ বেছি টাইম পাইছে, ভালেই হৈছে। 2-3 মাহ বেছি পোৱা মানে আৰু অলপ ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকৰ চিলেকশ্যনৰ চান্সেছটো বাঢ়ি যাব। বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে। সেই কৰ্চখিনিৰ কথা মই কৈ দিছোঁ। আৰু লগতে আগতে যদি আপোনালোকে মোৰ পৰা কিবা কৰ্চ কিনিছিলে তেতিয়াহ'লে এতিয়া নতুন কৰ্চ এটা কিনাৰ আগতে এবাৰ মোক জনাই ল'ব কোনটো কৰ্চ কিনিছিলে, কাৰণ কিছুমান কৰ্চত কিছুমান মেটেৰিয়েলছ একেই থাকে। চ' সেইটো কাৰণে মই নিবিচাৰোঁ যে আপোনালোকে আকৌ একেই টাইপৰ মেটেৰিয়েলছৰ কাৰণে এনেই পইচা ভৰাটো। চ' সেইটো কাৰণে কিবা যদি আগতে কৰ্চ কিনিছিলে মোক এবাৰ জনাই ল'ব, তেতিয়া মই আগতে কিনা কৰ্চত থকা মেটেৰিয়েলছখিনি ইয়াতে ডিডাক্ট কৰি পেলাই বা কৰি পেলাই এডজাষ্ট কৰি পেলাই নতুনখিনি দিম, তেতিয়া আপোনালোকৰ প্ৰাইচটো অলপ কমি যাব। তো ফাৰ্ষ্ট অফ অল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCLৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400 ৰুপিছত। তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। APSC CC প্ৰিলিমিনাৰী মানে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰে কভাৰ হৈছে এইটো কৰ্চত 300 ৰুপিছত। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0ৰ ফুল কৰ্চ এটা এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 350ত। আসাম পুলিচৰ SI কনিষ্টেবল আৰু অন্যান্য যোনখিনি পষ্ট আছিলে তাৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 350ত। ঠিক আছে, ADRE আৰু আসাম পুলিচৰ কথা যিহেতু ভিডিঅ'টোত কৈছোঁ, চ' এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা কৰ্চ আপোনালোকে ল'ব পাৰে। তাৰপিছত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 300ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ এটা এভেইলেবল আছে 300ত। আৰু APSC মটৰ ভেহিকুল ইনস্পেক্টৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। আৰু এইখিনি কৰ্চেছ আপোনালোকৰ MCQ ফৰ্মেটত আছে, য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে, য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আছে, আৰু ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব মেথছ ৰিজনিঙৰ কাৰণে। আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851। আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851। এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক ওপৰত দিয়া কোনটো কৰ্চ লাগে। এই কৰ্চখিনিৰ কথাটো আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ দি দিম। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলেও পাই যাব গোটেইখিনি কৰ্চৰ কথা। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়।
বাকী ইমানেই আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে কোনোবাই যদি কোৰ্চ ল'ব বিচাৰে ল'ব পাৰে যোনটো কোৰ্চ লাগে সেইটোৰ কথা কৈ দিব আপোনালোকে তেতিয়া মই কোৰ্চটোত কি কি ইনক্লুডেড থাকিব গোটেইখিনি শ্বেয়াৰ কৰিম কণ্টেণ্টছখিনি লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে এভেইলেবল পাই যাব বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম